শিৱপুৰৰ কোনো প্ৰয়োজন নাই। মুছলমানবিলাক হাতীগাঁৱত বহি আছে, হিন্দু মানুহক গিলি পেলাব। এইবিলাক মুখ্যমন্ত্ৰী কৈ আছে, মুখ্যমন্ত্ৰী নিজেই কৈছে মই এই জাতিটোক বেয়া পাওঁ, তথাপিও সিহঁতে মানে আমাৰ দলত আহে। কি কৰিম? আপোনাৰ কাৰণে কোনোবা প্ৰত্যাহ্বান হ'ব নেকি? এতিয়ালৈকে প্ৰত্যাহ্বান দেখা নাই, কিন্তু 9 তাৰিখৰ পিছত মই এই কথাটো ক'ব পাৰিম। আপুনি কিমান ভোটৰ মইতো ভাবোঁ যে বহুত ভোটৰ ব্যৱধান। আজি আপোনালোকে গম পাইছে ইয়াততো চব মানুহ আনে এটা ঘৰত আহিছে, বাকী মানুহ ভিতৰতো ঘৰতে আছে। ধৰক ইয়াত যদি 40,000 পুলিচ শিবিৰত গৈ আছে, ইয়াতো 40,000 হয়, 40ৰ লগত এটা বুথ